গেলা আৰু গেলি বহুত দিন মই ঘৰৰ ভিতৰতে ভিডিঅ' বনাই আছোঁ, ঘৰৰ বাহিৰত ভিডিঅ' বনোৱা নাই। আজি ভাবিছোঁ গেলা গেলি ভিডিঅ' বনাম যেতিয়া ঘৰৰ ভিতৰত নবনাওঁ, সেইটো কাৰণে আহি গ'লোঁ মুকলি এটা পৰিৱেশত। কাৰণ ইয়াত সেই গেলা গেলিটোক মই পেলাই দিব পাৰিম। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু গেলা গেলি দেখিছে আপোনালোকে, থাম্বনেইলত মই লগাই দিছোঁ এই গেলা গেলি হাল। এই গেলা গেলি হাল এনেকুৱা পৰ্যায় পাইছেগৈ, তেওঁলোকে যিমান যি নকৰক কিয় ঘূৰি ঘূৰি কুকুৰৰ পোকৰতে মুখ। তাৰপিছত কি হ'লগৈ, মিয়া কৈ থাকোঁতে এই গেলিজনীও হওক, এই গেলাটোও হওক, তেওঁলোকে কি কৰিছে, আম টেঙা 3টা, নেমু টেঙা 3টা। আমি এইবিলাক ওলালে কি কৰোঁ জানেনে, ফোনটো আমি ওপৰলৈ ঠেলি দিওঁ, মানে এইবিলাক আমি নাচাওঁ। আৰু তেওঁলোকে কি কৰিছে, এইকেইটাকে আনি পেলাই বোলে গান গোৱাইছে। দেখিছোঁ বহু গেলাগেলিয়ে কি কৰিছে, ছ'চিয়েল মিডিয়াত এইকেইটাক মানে দি পেলাই হেৰি কৰি আছে, আমুক চিনেমাখন চাচোন, তামুক চিনেমাখন চাচোন, আমুকে চাবলৈ গৈছে, তামুকে চাবলৈ গৈছে। মই কিন্তু ইহঁতৰ ওপৰত সেইবিলাক বনোৱা নাই। নামটো লোৱা দেখিছেনে, মই গেলাগেলি হালৰ নামটো নলওঁ, ঘিণ লাগে এইটো কাৰণেই। আপোনালোকে সকলোৱে গম পায় এই গেলাগেলি দুইহালে মিলি পেলাই কি লিলিমাই আছে দুইটাৰে মাজত। কাৰণ দুইটাৰে চৰিত্ৰ একেই, আৰু সেইকাৰণে কি কৰিছে, দুইটাই মিলি পেলাই জুবিন গাৰ্গৰ সেই বদনাম ৰচিছিলে। আৰু সেই বদনাম ৰচাৰ পিছত তেওঁলোকে কি কৰিলে, এজনী জেললৈ গ'ল, এখন নাটক কৰি পেলাই জেললৈ পঠিয়ালে। আৰু এটাই কি কৰিছে, সেই কিবা কিবি আলবাল এখন চিনেমা বনাইছে, বনাই লৈ পেলাই ইছ ৰাম, সেই নেমু টেঙা হেৰি কি আম টেঙা সেইকেইটাক মাতি আনিছে, আনি লৈ পেলাই তেওঁলোকে কি কৰিছে, সেইবিলাক বনাইছে। আৰু সেয়াকে লৈ পেলাই আমাৰ আকৌ এচামে এই আমুক চিনেমাখন আমুকে চাবলৈ গৈছিলে, তামুক চিনেমাখন তামুকে চাবলৈ গৈছিলে, এইবিলাক। এতিয়া মই মেইন কাৰণটো হ'ল, শুনক, এইকেইটাক মই অনাৰ কাৰণটো, আচল কথাটো হ'ল কি, আপোনালোকে দেখিছে মিত্ৰতাক লৈ যি হাই হুলস্থুল কৰি আছে, আপোনালোকে সকলোৱে গম পাইছে। মই ইয়াৰ ওপৰত এতিয়ালৈকে বৰ্তমানলৈকে মই মুখ খোলা নাই। আমাৰ সেইবিলাক হ'ল কি, যেতিয়ালৈকে আমাক পাৰ্মিশ্যন নিদিয়ে তেতিয়ালৈকে আমি ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰোঁ। আৰু এই গেলাটোৱে হওক আৰু গেলিজনীয়ে হওক, তেওঁলোকৰ ফেচবুকৰ সেইবিলাকত দেখিছোঁ কি তেওঁলোকে দি আছে, একদম তিনি গগৈৰ মাজত মানে লাগিছে। অখিল গগৈক হেৰি কৰিলে, মানে এলাগী কৰিলে। এইটো গগৈয়ে সি নিজকে হিৰ' বুলি ভাবে, মানে গৌৰৱ গগৈৰ কথা কৈ আছে। এইবিলাক আমি একো কৰিবলৈ নাযাওঁ। অহংকাৰেই হ'ল পতনৰ মূল, আৰু সেই অহংকাৰে পতনৰ মূলৰ কাৰণে তেওঁ আজি কি কৰিছে, সেই হুজাইনে ক'ৰ পৰা মিয়া আনি পেলাই আম টেঙা নেমু টেঙা মাৰি পেলাই চিনেমাত ভৰাবলগীয়া হৈছে। তাতকৈ আৰু লাজৰ কথা কিবা আছেনে? বহুত কথা কয়, সিয়ে একদম বৰ ডাংকোপ মৰা কথা কয়। ফেনগুটি উলিয়াই কাষেদি এইফালে ফেনগুটি উলিয়ালে ঘিনেই লাগে। সেই ফেনগুটি উলিয়াই বৰ কথা কৈছিলে। আৰু তাৰপিছত কি হ'ল, গৈ পেলাই সেইজনীকে আনিবলগীয়া হ'ল। সেইজনীয়ে আহি পেলাই আম টেঙা নেমু টেঙা মাৰি পেলাই একদম কৈ আছে। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, আমি নিজে গম নাপাওঁ, আমি নিজে কৰ্মী হৈ পেলাই আমি গম নাপাওঁ কি হৈ আছে এতিয়ালৈকে। আৰু যেতিয়া মই এতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, তেতিয়া বাজিছে 4টা বজাৰ। আৰু 3টাৰ পৰা আপোনালোকে দেখিছে অখিল গগৈদেৱে সংবাদমেল দিছে। আৰু কি হয় নহয়, যদি প্ৰকৃততে বিজেপিক হৰুৱাবলৈ মন আছে তেন্তেহ'লে একত্ৰিত হ'ব, আৰু যদি মনৰ পৰা হৰুৱাবলৈ মন নাই তেন্তে হ'লে একত্ৰিত নহয়। মোৰ একে শেষৰ কথা শাৰী হ'ল সেইটোৱেই। আৰু এতিয়া গেলিজনীৰ কথা ক'ব লাগিব। সেই গেলিজনীয়ে নিজে সিদিনাখন দিলে এসোপামান কিবাকিবি বিতৰ্কমূলক কথা ক'লে, আৰু সেইবিলাক আজিকালি মই ইমান নাচাওঁ। আৰু যিকেইটা চাওঁ সেইকেইটাত একদম দি থৈ আহোঁ দেই, ভালমতে একদম বহুৱাই পেলাই দি থৈ আহোঁ, আৰু লাজ চৰম নায়েই চাগে। আৰু এই ছ'চিয়েল মিডিয়াত মই দেখিছোঁ, মানে কি কৰিছে, জীয়েকৰ লগত কিবা ফটো উঠিছে, উঠি লৈ পেলাই মানে সেই কাষতে গিৰিয়েকটোক লৈছে, লৈ পেলাই মানে দিছে চিনেমা চাবলৈ গৈছোঁ বুলি। মানে সেয়া কি কৰিছে, জ্বলাইছে। আৰু তহঁতে গেলা বস্তু গেলাতেই থাকিবি, তহঁতে সেইবিলাক জ্বলোৱাটো বাদ দে, আমি সেইবিলাক নামেই নলওঁ। মানুহ যেনেকুৱা ফটুৱা, আৰু চিনেমাৰ নামো ফটুৱা। আৰু কি হৈছে তাত, মানে যিকেইটাকে এই আম টেঙা নেমু টেঙা সেইকেইটা কিবা হেৰি আছেনে বাৰু, মিনিং আছেনে বাৰু? আম টেঙা 3টা নেমু টেঙা 3টা, তাৰ কিবা মিনিং আছেনে? যেনেকৈ চিনেমাৰ মিনিংলেছ, যিটোৱে বনাইছে সেইখনো মিনিংলেছ, আৰু মানুহকেইটাও হৈছে মিনিংলেছ। আৰু যিজনী ফটুৱা গেলি, সেই গেলিজনীও সেয়া দিছে, তেওঁ গেলা কাম কৰি আছে। আৰু গেলা গেলি দুইটা মিলি পেলাই কি হৈছে, ভেনা মাখি। এইটো ভাল আহি গ'ল দেই মোৰ মনলৈ। গেলা আৰু গেলি মিলি পেলাই হ'ল ভেনা মাখি। আৰু এই ভেনা মাখিকেইটাক দেখি পেলাই আমি হৈ সৃষ্টি কৰিলে হ'ব নেকি? আমি সেইবিলাকৰ নামেই নলওঁ। আজিলৈকে দেখিছে নেকি মই সেইবিলাকৰ ওপৰত ভিডিঅ' নবনাওঁ। আৰু তেওঁলোকৰ এই গেলা গেলিকেইটা নাম ল'বলৈ আজিকালি ঘিণ লাগে। কিয় ঘিণ লাগে?
আপোনালোকে দেখিছে তেওঁলোকে জানি বুজি মানুহক বিতৰ্কৰ মাজত টানিবলৈ মানে তেওঁলোকে ভাবিছে কি আমাৰ অলপ হেৰি হওক ফলোৱাৰ্ছ বাঢ়ক আমাৰ আমুক হওক তামুক হওক আমি পপুলাৰ হওঁ জুবিনৰ নাম কৈ পেলাই সেইবিলাক কৰি পেলাই তেওঁলোকে কি কৰিছে এই চিনেমা প্ৰস্তুত কৰা এই জুবিনৰ চৰিত্ৰ হনন কৰা যিটো জুবিনৰ ঘৰত গৈ পেলাই এহাতলৈকে চেলেকে ব্ৰহ্ম পোৱাতে বাঁহী চোতাল নগছকোঁতে সি গৈ পেলাই গছকি পেলাই জুবিনৰ ঘৰত সেই এহাতলৈকে চেলেকেগৈ আৰু সেইটোৱে কি কৰিছে জুবিনৰ বদনাম ৰচিছে আৰু সেই তাৰ পিছতে ভাবিছে এইটো পাকতে মই এখন চিনেমা বনালে ভাল হ'ব কাৰণ চিনেমা চলিব আৰু সেইকাৰণে তেওঁ কি কৰিছে সেই আৰু ভুৱা এসোপামান কাবাক মাতি নিছে নি পেলাই আৰু আপোনালোকেতো গম পায়েই আৰু এইখিনি আপোনালোকৰ আগত মই নক'লেও চাগে গম পাইছে গতিকে হোৱাই কি কৰিছে সেইসোপাক মাতি নি জাবৰা সোপাক ভেনা মাখিৰ দৰে ভেন ভেন কৰিবলৈ দিছে আৰু তাকে কি কৰিছে ছ'চিয়েল মিডিয়াত দেখিছে কিন্তু মানে মানুহ হৈছে বুলি দেখুৱাইছে কিন্তু জিৰ' কালি নে পৰহি এটা নিউজ দেখিছিলোঁ শিৱসাগৰৰ 6টা নে 7টা কিবা হেৰি দেখিছিলোঁ শিৱসাগৰৰ পৰাই দিছিলে কোনোবা এজন বন্ধুৱে মোক কৈছিলে বোলে বাইদেউ এইটো চাওকচোন সেই মানুহবিলাকে বোলে মিছাকেই কৈ থাকে গতিকে আপোনালোকে নিজে চাওকচোন কিমান ফকতীয়া হ'লে সেই ফকতীয়া গানটো আনি পেলাই তাত কি কৰিছে প্ৰচাৰ কৰিছে মুঠতে যেনে তেনে কি হওক চিনেমাখন চলক আৰু ফকতীয়াক পায় কয়ে নহয় বোলে ভালে পায় ভালক জাবৰে পায় খালক ফকতীয়াক পাইছে আৰু গেলাই গেলিক পাইছে আৰু দুইটাই লিলিমাই কৰি পেলাই এই চিনেমা প্ৰস্তুত কৰি পেলাই ফেশ্বন দি তেওঁলোকে ফটো দিছে আৰু তাকে আমাৰ এছামে কি কৰিছে এই আমুক চিনেমাখন দি আছে এই আমুক চিনেমাখন আমি সেইবিলাকৰ নামেই নলওঁ বন্ধু বান্ধৱীসকল আপোনালোকক কৈছোঁ মিত্ৰ দলৰ কি হয় নহয় আপোনালোকে পাব নোপোৱাকৈ নাথাকিব মানে এতিয়ালৈকে ভিডিঅ' তেনেকৈ আমি বনোৱা নাই কাৰণ ওপৰত মানুহ আছে ন আমি কৰ্মীসকলে এনেই মানে ছাগলীৰ নিচিনা বেল কৰি পেলাই কিবা কৰিলে নহ'ব নহয় মই আপোনালোকক কৈছোঁৱে শুনক মানে কি যদি বিজেপিক মনৰ পৰা জিকাবলৈ মন আছে যোন দলেই নহওক মনৰ পৰা জিকাবলৈ যদি হৰুৱাবলৈ যদি মন আছে মানে একলগ হ'ব জিকাবলৈ মন যদি আছে তেন্তে হ'লে একলগ নহয় এইটোৱে হ'ল কথা আৰু যিকেইটা অখিল গগৈ যিকেইটা সমষ্টি বিচাৰিছে সেইকেইটা সমষ্টিটো লাগিবই নলগাকৈ তাত থাকিব নোৱাৰে আৰু আপোনালোকে গম পায় কংগ্ৰেছৰ মানে হেৰিটো কি হৈ আছেগৈ অৱস্থা একেবাৰে শোচনীয় আৰু ইলেকশ্যনৰ আগে দুটামানক দেখিবই এই আমাৰ হেৰি সাবতা বাবা যেনেকৈ জাপ মাৰিলে আকৌ তেনেকৈ আৰু দুটামান আহিব সিমানেই মই ক'লোঁ কিন্তু ৰকিবুল নাহে মই কৈছোঁ দেই ৰকিবুল নাহে তাৰ বাদে সেই আমাৰ অসমীয়াই কেইটামান ধেমা ধৰা চোৱা চেলেকা আছে সেইকেইটা আকৌ আপোনালোকক চাই থাকক ইলেকশ্যনৰ আগে আকৌ জাপ মাৰিব হয়তো কিবা কিবি চুক্তি মুক্তি হ'ব হোৱাৰ পিছতে হয়তো থামিবও পাৰে কিন্তু মানে তেওঁলোকে এইটো বুদ্ধি কৰিব থমা হেৰিটো কৰি পেলাই তেওঁলোকে কি কৰিব পইচাত মেনেজ হৈ পেলাই তেওঁলোককে জিকাই দিব মানে বিজেপিক জিকাই দিব সেই তেনেকুৱাও এইবিলাক অংক হৈ আছে আৰু তাৰ ওপৰত মই বেলেগ বিশেষ একো ক'বলৈ নাযাওঁ বন্ধু বান্ধৱীসকল আহিছোঁ দোকানলৈ আৰু মই ভাবিছোঁ এইবিলাক কথা মই ঘৰৰ ভিতৰৰ পৰা বনাব নোৱাৰোঁ ঘৰত যিহেতু আমাৰ ইহঁতো থাকে আৰু এইবিলাক কথা ক'লে আকৌ কিবা উলট পালট কৰি দিব ন মানে ভাল নাপায় ন যিয়ে নহওক আৰু আমি এতিয়া বুঢ়া হৈ আহিছোঁ আমি ল'ৰা ছোৱালীৰ কথা মতেও চলিব লাগিব নহয়নে আৰু সেইটো কাৰণে মই এইখিনিলৈ আহিছোঁ আৰু ভাবিছোঁ বহুত দিনৰ মূৰত মানে এইটো পৰিৱেশত আহিছোঁ কিয় আপোনালোকে দেখিছেনে কেনেকুৱা আৰু ধোৱা কোৱা হৈ আছে চশমাও পিন্ধা নাই কিন্তু ইমানেই মানে হেৰি বৰষুণ নাই বহু জেগাত বোলে বৰষুণ হৈছে কিন্তু আমাৰ ইয়াত বৰষুণ নাই বন্ধু বান্ধৱীসকল এই গেলাগেলিহালৰ কথাকে ক'লোঁ আৰু মানে কি হৈছে দুটামান হেৰি দেখি পেলাই নিউজ দেখি পেলাই মানে একদম মাত নমতাকৈ থাকিব নোৱাৰিলোঁ সেইকাৰণে আৰু বিশেষতে সি যেতিয়াই নেকি কালি অখিল গগৈয়ে কৈছিলে 12টা বজাৰ পিছত মই মানে কম বুলি কৈছিলে নহয় জানো কিন্তু 12টালৈকে কালি ৰখিলে একো মাত দিয়া নাই তাৰপিছতে সি আজি দেখিলোঁ মই একদম ফেচবুকত মানে একেবাৰে তাৰ পেজত দি থৈছে এই গেলাটোৱে দি থৈছে একেবাৰে মুঠতে যিকোনো প্ৰকাৰে গৌৰৱ গগৈক টাৰ্গেট কৰিছে আৰু এইখিনিতে কওঁ সেই গেলাক মই কি হৈছিলে জানেনে আজিৰ পৰা 3-4 মাহৰ আগত লগে ভাত খাইছিলোঁ আৰু মই তেতিয়া ভাবিছিলোঁ কওঁ নেকি সেই গেলাটোক বোলো আপুনি কিয় ফকতীয়া কথা কৈ থাকে বুলি কিন্তু মোৰ লগৰ এজনীয়ে টানি আনিলে এই নক'ব একেলগে ভাত খাইছিলোঁ মানে মই এইটো শাৰীত তেওঁ সেইটো শাৰীত আৰু একেলগে মিটিং কৰিছিলোঁ বন্ধু বান্ধৱীসকল সেই গেলাটোক মই আচলতে তেতিয়াই দিব লাগিছিল আৰু মোৰ লগৰজনীয়ে ক'লে যে আপুনি এতিয়া ইয়াত নক'ব দেই ইয়াত ক'লে আকৌ হৈ হাল্লা লাগি যাব পাৰে সেইটোৱে আচলতে দুইটাকে পাইছিলোঁ বাপেক পুতেক দুইটাকে মই পাইছিলোঁ সেই আমাৰ শিল্পকামত গতিকে বন্ধু বান্ধৱীসকল আৰুনো কি ক'ম গেলাগেলিহালৰ নাম এবাৰ মই নল'লোঁ আপোনালোকক ফটোকেইখনকে লগাই দিলোঁ থাম্বনেইলৰ ফটোকেইখন দেখিয়ে গম পায়েই নহয় ইমানেই অসভ্য ধুৰন্ধৰ এইকেইটা আৰু ইমান বেয়া কমেণ্ট কৰাৰ পিছতো কি কৰিছে জানেনে অকল যে বন্ধুসকলেহে যে
অকল ফ্ৰেণ্ডসকলেহে যে কমেণ্ট কৰিব পাৰে তেনেকুৱা কৰি থৈ দিছে। আৰু সেই গেলাটোৱেই হওক আৰু এটা সেই দুলু আহমেদ, এই দুটাই মোক তেনেকুৱা কৰি বনাই থৈ দিলে। গতিকে বন্ধু বান্ধৱীসকল আৰু বেছিকৈ ভিডিঅ'টো বহল কৰি গৈ মানে ডাঙৰ কৰি গৈ নাথাকোঁ। মোৰ দোকানত আহিছোঁ আৰু ইফালে বতাহো দি আছে দেই। সকলোকে ভগৱানে ভালে কুশলে ৰাখক। আপোনালোকক মই এইটোৰ ওপৰত ভিডিঅ' দিম নিদিয়াকৈ নাথাকোঁ। মিত্ৰতা হয় নহয়, কি হ'ল নহ'ল, আপোনালোকক একদম সম্পূৰ্ণ মানে মূৰন্তৰ খুলি পেলাই কথাখিনি ক'ম। আজিৰ দিনটো গৈ লওক। হোলীৰ দিনাখন আপোনালোকৰ ফালে হোলী কেতিয়া? ইয়াত কিন্তু কেলেণ্ডাৰৰ মতে 3 তাৰিখ আছিলে দেই। এতিয়া কি হয় নাজানো আৰু, কিন্তু যিয়ে নহওক আমাৰ এইফালে আজি 3 তাৰিখে মানে হেৰিত মূৰত দিব, গোঁসাই মূৰত দিব, 4 তাৰিখে খেলিব নহয় জানো। আৰু আপোনালোকে সুন্দৰকৈ পাব ভিডিঅ'টো, মন খুলি আপোনালোকক কৈ দিম ক'ত কি কেৰুণটো আছিলে। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।